মোৰ এই মাতটো অপমান নকৰিব এনে বেয়া মাতেৰে বহু ডাঙৰ ডাঙৰ সিঙ্গাৰ হৈ গৈছে কা কা মৌচুৱে মৌগুটি বুন 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 হেপাৰ গুনগুন ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাৰ গুনগুন এয়া হ'ল নৰ্থ ইষ্টৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় মই আজি গুণগুণ আৰু এয়া মোৰ অনুষ্ঠান হেপাহৰ গুণগুণ আৰু আজি মোৰ লগত আছে এজন ভাইটি অৰ্থাৎ এগৰাকী গেষ্ট আৰু ভাইটিটোৰ নাম হৈছে বহ্নিমান হাজৰিকা এতিয়া আমি ভাইটিৰ লগত অলপ কথা পাতোঁ তো বহ্নিমান তুমি ইয়াত যে আহিছা তোমাৰ কেনেকুৱা লাগিছে বৰ ভাল লাগিছে কিমান কেজি ইনফিনিটি আৰু তুমি কোন স্কুলত পঢ়া এছএফএছ স্কুল তুমি কিমান ক্লাছ এবাৰ 3 পাইছোঁ 3 পাইছা তাৰপিছত তোমাৰ ঘৰত কোন কোন থাকে বাৰু মোৰ মা দেউতা আৰু মই থাকোঁ আৰু হেৰি তোমাৰ ঘৰত মতা নামটো কি হয় বাৰু আদি আদি এই তেন্তে মই আদি বুলিয়ে মাতিম আৰু দেই হ'ব কাৰণটো কি মাতিম আৰু মোৰ নামটোৱে নুফুটিছে তোমাৰ নামটো যদি নাম নাই ফুটা বাহানিমান বা বক্ৰিমান মাতিব পাৰা কোনে দিছে এই দুটা নাম মেমে যেতিয়া মোৰ নাম সোধে বক্ৰিমান বাহানিমান এইবোৰে ওলায় কিয় তোমাৰ নামটো কাৰো মুখত নুফুটে নেকি কিছুমানে বৰে মনো কয় বৰে মন কৰি পেলালে মই খালি আদি বুলিয়ে মাতিম আৰু দেই হ'ব দিয়া এতিয়া তুমি কি কি কৰি ভাল পোৱা বাৰু গান গাই ভাল পাওঁ দৌৰি ভাল পাওঁ খেলি ভাল পাওঁ আৰ্ট কৰি ভাল পাওঁ কবিতা গাই ভাল পাওঁ আৰু নাটক কৰি ভাল পাওঁ আৰু তুমি নাটক কৰি ভাল পোৱা হয় নাই তো তুমি এতিয়ালৈকে কি কি নাটক কৰিছা এতিয়ালৈকে সৰুতে মাইম এটা কৰিছিলোঁ আৰু তাৰপিছত বহেমিয়ান কৰিলোঁ আৰু তাৰপিছত ঝিলমিল সপোন আৰু তাৰপিছত নেশ্যনেল মাইম ফেষ্টিভেল আৰু এই জুলাই মাহটো মই দে পানী পখালো থুত নামৰ এটা এক্টিং কৰিছিলোঁ এই গোটেইকেইখন নাটকৰ ভিতৰত তোমাৰ আটাইতকৈ ভাল কোনখন লাগিলে ঝিলমিল সপোন আৰু দে পানী পখালো থুত কিন্তু কিয় ভাল লাগিলে ভাল লাগিল আৰু ফানি আছিল যে ফানি আছিলে কি ফানি আছিল কোৱাচোন ডাইলগখিনি ফানি আছিলে তেন্তে তোমাৰ সেই ফানি ডাইলগ এটা কোৱাচোন নাটকটোৰ নাম হয় দে পানী পখালো থুত আপুনি মোক অপমান কৰক মোৰ এই মাতটো অপমান নকৰিব এনে বেয়া মাতেৰে বহু ডাঙৰ ডাঙৰ সিঙ্গাৰ হৈ গৈছে কা কা ময়ো এনেকৈ গাই থাকিলে এদিন হৈ যাম গতিকে আপুনি মোৰ এই মাতটো অপমান নকৰিব এইটো বাৰু তুমি কি ৰোল কৰিছিলা এই নাটকখনত কাউৰী সেইকাৰণে কা কা কৰিছা আকৌ কাউৰী মাত উলিয়াব পাৰিছিলা নাই পাৰিছিলোঁ এনে উলিওৱাচোন এবাৰ কা 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 আৰু এতিয়া তুমি এটা কবিতা আবৃত্তি কৰিবা নেকি কৰিবা এটা কবিতা আবৃত্তি কৰাচোন তেন্তে ঠিক আছে নমস্কাৰ আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম গছ ভালপোৱা ককাৰ খং কবি ভৱেন্দ্ৰনাথ শইকীয়া ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই দৰাটিক মাতাচোন এজোৰ লুকা আশীৰ্বাদ দিও আৰু যাও গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা
একোকে নাখাওঁ ধন্যবাদ বাহ কোনে শিকালে তোমাক এই কবিতাটো মোৰ মায়ে শিকাইছে মায়ে শিকাইছে আৰু মাৰ কথা ওলাইছে যেতিয়া পৰিয়ালৰ কথাও অলপমান কৈ দিছো মানে তোমাৰ পৰিয়ালটোত কোন কোন থাকে মা দেউতা আৰু তুমি হয়নে তাৰপিছত তোমাৰ মা আৰু দেউতাৰ নাম কি হয় মোৰ মাৰ নাম হয় সাগৰিকা গগৈ আৰু মোৰ দেউতাৰ নাম হিমাংশু হাজৰিকা আৰু মা দেউতাই কি কি কৰে মোৰ মায়ে টিচাৰ হয় পঢ়ায় আৰু মোৰ দেউতা IT মেনেজাৰ হয় আৰু তোমাৰ লগত মা দেউতাই কি কি কৰে মোৰ লগত খেলে কথাও পাতে বহুত কিবা কিবি কৰে নেকি আদি তুমি নাটক কৰা হয় নাই তো তুমি নাটক ক'ত শিকা থাৰ্ড থিয়েটাৰ এছ'চিয়েশ্যনত তোমাক তাতে কি কি শিকায় বাৰু নাটক শিকায় কবিতা শিকায় ডান্সো শিকায় কেতিয়াবা খেলাই নাই তোমালোকক খেলো ব্ৰেক হ'লে খেলা পুৰা ঘামি চামি যাওঁ ইমান কাম কৰাই নে কাম নহয় কাম কৰোঁতে নাঘামো খেলিলেহে ঘামা নেকি কি বেমাৰ হ'ল বেলেগ কাম কৰিলে নাঘামে খেলিলেহে ঘামে দেখোন আৰু আমাৰ ভৰি চৰি ভাঙি দিয়ে পুৰা হেৰি ষ্ট্ৰেচিং ড্ৰেছিং ৰোল চোল কিবা কৰায় ফ্ৰণ্ট ৰোল আৰু ইয়াতে এটা কথা গম পাইছোঁ তুমি বোলে জীৱ জন্তুৰ মাত উলিওৱা তো তুমি কি কি জীৱ জন্তুৰ মাত উলিওৱা বাৰু বকৰি উলিয়াই দিয়াচোন চবৰে যি জানা ইমানটোহে পাৰোঁ বাহ তোমাক কোনে শিকালে এইবোৰ মই নিজে শিকি থাকোঁ তুমি নিজে শিকি থাকা আকৌ আগৰ পৰা খুজলি হৈ গয়া কাহিলে মোৰ নোলায় নাকাহাকেও কৰিব পাৰোঁ চাগে আৰু তুমি আৰু মই ইয়াতে এটা কথা গম পাইছোঁ তুমি বোলে বেলেগ বেলেগ জীৱ জন্তুৰ মাত উলিওৱা তেন্তে উলিয়াই দিয়াচোন কি কি জীৱ জন্তুৰ মাত নুলিওৱা ইমানটোৱে বাহ কোনে শিকালে তোমাক মই নিজে শিকি থাকোঁ নিজে শিকি থাকা ক'ৰ পৰা শিকা মগজৰ পৰা টিভিত চাই শিকা নে মগজৰ পৰা শিকা তুমি এনিমেলছক দেখা পাই থাকোঁ এইবোৰ ওলাই থকা কিবা কিবি সেইকাৰণে ময়ো ওলোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু তুমি কাৰ্টুন চাই ভাল পোৱা নে ভাল পাওঁ মায়ে ৰিমোটে লুকাই থৈ দিয়ে তোমাক চাব নিদিয়ে মানে মই 1 ঘণ্টা 2 ঘণ্টা ইমান সময় চাওঁ সেইকাৰণে ৰিমোটে লুকাই থৈ যায় 1 বছৰ হৈ গ'ল নোপোৱা ইমান বছৰ মানে 1 বছৰ দিয়াই নাই মই তাকে ভাবোঁ কিয়নো নিদিয়ে পৰীক্ষাও খতম হ'ল তুমি মাক ক'বা আকৌ দিয়া বুলি অলপ সময় চাম বুলি ক'বা কিন্তু মই মিছা কৈছোঁ বুলি ভাবে তেন্তে এবাৰ তুমি মাক ক'বাচোন হ'ব তেতিয়া এবাৰ ক'বা তাৰপিছত যদি মিছা কথা কোৱা তেতিয়াতো নিদিব মই প্লিজ কৰিম কিউট ফেচ এটা দেখাই আৰু তোমাৰ ফেভৰেট কাৰ্টুন কি হয় পকেমন চিনচেন ইমানটোৱে ডৰেমন ভাল পোৱা নাই ভাল পাওঁ যদি
পকিমন আৰু চিনচেনৰ এড আহে তেতিয়া ডৰেমন ওলাও তাৰপিছত তোমাৰ ফেভৰেট কাৰ্টুন কেৰেক্টাৰটো কি হয় পিকাচু চিনচেন হিমাৱাৰী আৰু মোক নবিতাটোহে ভাল লাগে কিবা এক্সামত 0 পাই আহে আৰু মা পৰা লুকাই থয় আকৌ তুমি লুকোৱা নেকি এনেকে ভাল মাৰ্কছ পাওঁ কিন্তু আৰু চেষ্টা কৰিম তাৰপিছত কি কয় তুমি এতিয়া SFSত পঢ়া হয় নাই তোমাৰ স্কুলৰ কিবা কিবি কথা কোৱাচোন বেষ্ট ফ্ৰেণ্ড কোন হয় মোৰ স্কুলৰ বেষ্ট ফ্ৰেণ্ড ৰিয়ান্স হয় আৰু মোৰ পাৰ্টনাৰ সঞ্চিতা গগৈ হয় আৰু মোৰ ভাগৰ ফেভৰেট মেম হয় প্ৰীতি সিং মেম প্ৰীতি মেম মেমে কি পঢ়ায় ইংলিছ 1 ইংলিছ পঢ়ায় আৰু ফেভৰেট ছাবজেক্টটো কি হয় মেথমেটিক্স মানে মেথছ হয় নাই তো স্কুলত তুমি কি কৰি ভাল পোৱা খেলি ভাল পাওঁ পঢ়ি ভাল পাওঁ খাই ভাল পাওঁ খোৱাটো ওলাই গৈছে আৰু হয় নাই ইমান ভোক লাগিলে কি কৰোঁ জানা কি জমনি কথাটো হয় যে ভোক লাগিলে মই মেমক সুধো আৰু কিমান টাইমৰ পিছত ব্ৰেক টাইম আহিব তোমালোকৰ কিমান সময় স্কুল হয়নো 7:52 2টা বজালৈকে হয় 7:52 পৰা 2টা বজালৈ সেইকাৰণে ভোক লাগে ঘৰত কি খাই যা ঘৰত ভাতেই খাব লাগিব আৰু ভাত খায়ো ভোক লাগে নে ইমান ভাত ইমানটো খাওঁ ইমানটো খোৱা আদি পটককে এটা কথা মনত পৰিল তুমি বোলে মোক কিবা এটা প্ৰশ্ন সুধিবা সুধিম কিবা সুধা এতিয়া তুমি কি সুধিবা বাৰু প্ৰশ্নটো হয় ৰোহনৰ মাকৰ 4টা বাচ্চা আছিল এটা 1 কিলো এটা 2 কিলো এটা 3 কিলো 4 নম্বৰটোৰ নাম কি এটা 1 কিলো এটা 2 কিলো নাম কেইটা ইমান জমনি আৰু এটা 3 কিলো 4 নম্বৰটোৰ নাম কি আকৌ এবাৰ কোৱা ৰোহনৰ মাকৰ 4টা বাচ্চা এটা 1 কিলো এটা 2 কিলো 4 নম্বৰ তোমাৰ নাম ৰোহন কেনেকে পাৰি গলা ৰোহনৰ মাক বুলি কয় চাই ফাৰ্ষ্টতে সেইকাৰণে পাৰি গলো আৰু এটা আছে দেই আৰু এটা আছে মানে আমি হাতীক ফ্ৰিজৰ ভিতৰত সোমাম কেনেকে এইটো মই দেখিছো কিন্তু মই পাৰিম প্ৰথমে ফ্ৰিজটো খুলিলো হাতীটোক ভৰালো আৰু ফ্ৰিজৰ দৰ্জা বন্ধ আৰু তাৰপিছত জিৰাফ কেনেকে ভৰাম ফ্ৰিজটো খুলিলো হাতীটোক উলিয়ালো জিৰাফ সোমোৱালো আৰু ফ্ৰিজ বন্ধ আৰু এতিয়া কোৱা লায়নৰ বাৰ্থডে পাৰ্টিত কোন নাহিল জিৰাফ নাহিল দেখা প্ৰশ্ন হয় কিন্তু দেই বেজাতি ওগে কৈছিলো নে আৰু এটা কথা সুধিম মানে বেলেগ কাণ্ট্ৰিৰ পৰা 4টা কাণ্ট্ৰিৰ পৰা গৰু আনিছিলে জাপানৰ পৰা এজনী গৰু আনিল গৰুজনীয়ে 1 লিটাৰ ভৰালে আৰু তাৰপিছত চাইনাৰ পৰা এজনী আনিলে চাইনাৰ পৰা আনাজনীক 3 লিটাৰ ভৰালে আৰু আমেৰিকাৰ পৰা এজনী আনিলে যোনে 5 লিটাৰ ভৰালে কিন্তু ইণ্ডিয়াৰ পৰা এটা আনিলে যোনে অকল 1 চুটহে দিব পাৰিলে ৰিজনটো কিয় এইটো এতিয়া কেনেকে কম এইটো কিন্তু নোৱাৰিম দে কোৱাচোন তুমিয়ে কোৱা মই বাকী আমেৰিকা চাইনা আৰু জাপান এজনী কৈছো ন এজনী মানে ফিমেল আৰু ইণ্ডিয়া এটা মানে বুলে গাখীৰে নিদিয়ে 1 চুট উলাই দিয়া কাৰণে ফাৰ্ষ্ট প্ৰাইজ দি দিলে মই ভবাই নাছিলো দেখোন নুশুনিলো মই ভালকে শুনিলে পাৰিলো হেতেন আৰু কিন্তু তুমি এইবোৰ ক'ৰ পৰা চাইছা এই প্ৰশ্নবোৰ মোৰ দেউতাই শিকাই থাকে নে আৰু টিভিত চোৱানে টিভি এইকেইদিন চাবই পোৱা নাই টিভিটো চাবই পোৱা নাই সেইকাৰণে মোবাইল চাই থাকো টিভি চাব পোৱা নাই কাৰণে মোবাইলত চোৱা মোবাইল চাওঁ মোবাইলত সেইবোৰ চোৱা নেকি সেইবোৰ নেচাওঁ কিবা কিবি চোৱা আৰু
তো এতিয়া তুমি এটা গান গাবা নেকি গাম গাবা গোৱাচোন গান এটা তুমিতো গানো গোৱা কেনেকুৱা বা গোৱা এতিয়া নমস্কাৰ মোৰ নাম বহনিমান হাজৰিকা মই এতিয়া এটা গান গাব গৈ আছো গানটোৰ নাম হয় বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া সৰু ল'ৰাবোৰে এমাতে জোৰে জোৰে সৰু ল'ৰাবোৰে এমাতে জোৰে জোৰে কলৈ যোৱা তলৌ খুৰা বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া তলৌ খুৰাৰ হলৌ চোলা জলৌ জপৌকৈ যায় ৰাতিপুৱা ভাত ৰান্ধি লৈ দুয়ো বেলা অকলে খায় ভতিজাহঁতে এদিন সোমাই খঙতে ভতিজাহঁতে এদিন সোমাই খঙতে যিমান ভাত আছিলে পেলালে খাই আকৰাবা বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া ৰাতি সোমাই দেখে খুৰাই হোপাকে পেলালে খাই ঈশ্বৰে বোলে অকলে খালে হ'বই এনে বিলাই বুজি পাই খুৰাই আকৌ চাউল সিজায় বুজি পাই খুৰাই আকৌ চাউল সিজায় ভতিজাহঁতক দিলে খুৱাই খোৱাবা বাহৰ মূঢ়া বগৰীৰ গুড়া এটা যে আছিল বুঢ়া সৰু ল'ৰাবোৰে এমাতে জোৰে জোৰে সৰু ল'ৰাবোৰে এমাতে জোৰে জোৰে কলৈ যোৱা তলৌ খুৰা ধন্যবাদ বাহ বহুত ধুনীয়া লাগিছে দেই ময়ো এইটো গান কিন্তু বহুত ভাল পাওঁ এই গানটো তোমাক কোনে শিকালে বাৰু মোৰ মেমে তোমাৰ মেমে কোন মেম আছিল ধনজিতা মেম যে আজি এটা চেলেঞ্জ আনিছোঁ তোমাৰ কাৰণে কি চেলেঞ্জ চেলেঞ্জটো হৈছে এটা টাং টুইষ্টাৰ ই ৰাম শুনিতো লোৱা তাৰপিছত ক'বা ই ৰাম নোৱাৰিলে কিন্তু টাং টুইষ্টাৰটো অলপমান টানো হ'ব হা মা টাং টুইষ্টাৰটো একদম হা আৰু টাং টুইষ্টাৰটো হৈছে যে मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे कि मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे আকৌ কোৱাচোন ঠিক আছে मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे मदन मोहन मलबिया मद्रास में मारते मारते मछली मारते मारते मरे मछली मारते मारते मरे এতিয়া তো তিনিবাৰ কোৱা ফাৰ্ষ্টত मदन কি মদনটো মটন হৈ গৈছে নেকি मदन मोहन তাৰপিছত কি আছে मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे मदन मोहन मलबिया मद्रास पे मछली मारते मारते मरे ঠিক আছে মই কৈ চাওঁচোন কিমান বা পাৰোঁ मदन मोहन मलबिया मद्रास में मछली
मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे हो गल ओ मा মই গৈ मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे मदन मोहन मलबिया मद्रास में मछली मारते मारते मरे আৰু वाह তুমি দেখোন এবাৰ পাৰি গলা ইমান টান ৱৰ্ড ক'ৰ পৰা পালো আৰু ক'বা পা গুগল ন ক'ৰ পৰা বা পালো এটা মনতে নাই না গুগল বাবা ন গুগলতে পাইছিলো চাগে কিন্তু কেনেকুৱা লাগিল বাৰু টাং টুইষ্টাৰটো বহুত টান আৰু এতিয়া আৰু এটা চেলেঞ্জ আছে ৰাম কি চেলেঞ্জ দি আছা এইটো ইমানো হাৰ্ড চেলেঞ্জ নহয় কি চেলেঞ্জ চেলেঞ্জটো হৈছে তুমি ফাৰ্ষ্ট 30 ছেকেণ্ডত তোমাৰ মাৰ কথা ক'ব লাগিব আৰু তাৰ পিছৰ 30 ছেকেণ্ডত তোমাৰ দেউতাৰ কথা ক'ব লাগিব ওকে হ'ব ঠিক আছে ৰবা কিন্তু বেলেগ বেলেগকৈ ক'ব লাগিব হা যি জানা চব 30 ছেকেণ্ডে সময় তো টাইম ষ্টাৰ্ট মোৰ মা বহুত মাৰে মোক মাৰে নহয় গালি পাৰে আৰু মই বেছি দেৰি হ'লে চিঞৰি দিয়ে আৰু মোৰ গাত পানী পেলাব বিচাৰে আৰু মোৰ মায়ে মোৰ কাৰণে টেষ্টি খানা বনায় মোৰ মা ধুনীয়া হয় মোৰ মায়ে ভাল নাচে গানো গায় কেতিয়াবা মোৰ লগত শুনি মোৰ কাৰণে এচি চলাই দিয়ে সদায় আৰু মোৰ কাৰণে চিকেন কাৰী বনায় টাইম অফ এবাৰ দেউতাৰ কথা কোৱা মোৰ দেউতা ৰবা এতিয়া 1 2 3 টাইম ষ্টাৰ্ট মোৰ দেউতাই ক্ৰিকেট খেলে মোৰ দেউতাই মোক কাৰণে বহুত বস্তু কিনি দিয়ে মোৰ দেউতাই অনবৰতে কলা টি চাৰ্ট পিন্ধে মোৰ দেউতা আজিকালি জিম গৈ থাকে মোৰ দেউতাই মাজতে জিম ক্ষতি কৰিছিলে মোৰ দেউতাইও মোৰ কাৰণে টেষ্টি খানা বনায় মোৰ দেউতাইও ভাল চিকেন কাৰী বনায় আৰু মোৰ দেউতা যোৰহাটত থাকে আৰু মোৰ দেউতা ভাগৰ মাৰ নাম হয় লিলি হাজৰিকা মানে আইতা আৰু মোৰ টাইম অফ মা কিবা এটা ক'ব লওঁতে টাইমটো অফ হৈ গ'ল আৰু টাইম এতিয়া নাই আৰু তুমি মোক কৈছিলা যে তুমি কিবা কবিতা এটা আবৃত্তি কৰিবা আৰু গান এটা গাবা হয় নাই তো ফাৰ্ষ্টতে কোনটো কৰিবা এই দুটাৰ ভিতৰত কবিতা আবৃত্তি কৰিবা কৰাচোন কবিতাটো উমলা গীত হয় মই কবিতা বুলি কওঁ বুঢ়াৰ আছিল এখন পাম হয়নে হয় বিতুপন পামৰ নাম হয়নে হয় পামত আছিল হিয়ালি হৌৱা কৰে গধূলি কেকে হোৱা শুনি লাগে ভয় হয়নে হয় ডাঙৰ এটা চিকা আছিল তাকে শুনি জেঠিয়ে কয় টিক 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 জেঠি চিকাই কয় হয়নে হয় বুঢ়াৰ আছিল পুখুৰী হাঁহ চৰে দুকুৰি ইফালে পেক সিফালে পেক 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 হাঁহবোৰে কয় হয়নে হয় পামত আছিল কুকুৰা আঙুলিবোৰ বেকুৰা পামত আছিল কুকুৰা আঙুলিবোৰ বেকুৰা ইফালে কক সিফালে কক 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 কুকুৰায়ে কয় হয়নে নহয় হয় ধন্যবাদ বাহ কোনে শিকালে এইটো তোমাক মোৰ মেমে শিকাইছে মেম গৰাকীৰ নাম কি হয় সুজিতা মাহী আৰু ৰিজুমণি মেম আৰু মোৰ মায়ে প্ৰেক্টিছ লৈ থাকে আৰু এইটো এটা ইংলিছ কবিতাৰ দৰে দেখোন মোৰটো
কবিতাটোৰ নামেই পাহৰি থাকিলোঁ নহয় Old MacDonald have অঁ একদম একেই আৰু অৰ্থটো একে মানে অনুবাদে কৰিছে যেনিবা অসমীয়ালৈ আৰু এতিয়া সেই গানটো কোৱাচোন হ'ব গাই আছো অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম নতুন অসম গঢ়িম নতুন অসম গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম নৰকংকালৰ অস্ত্ৰ সাজিম সুখংকাৰীক বধিম নৰকংকালৰ অস্ত্ৰ সাজিম সুখংকাৰীক বধিম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাখিম অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাখিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম হৰিজন পাহাৰী হিন্দু মুছলিমৰ বড়ো কোচ চুতীয়া কছাৰী আহোমৰ অন্তৰ্ভেদী মৌবোৱাম ভেদা ভেদৰ প্ৰাচীৰ ভাঙি ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম সাম্যৰ সৰগ ৰচিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম 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 ধন্যবাদ বাহ বহুত ধুনীয়া গালা যে এই গানটো তোমাক কোনে শিকালে এই ধনজিতা মেমে শিকাইছে ধনজিতা মেমে শিকাইছে বাৰু এই গোটেই সময়খিনি যে অনুষ্ঠানটোত যে থাকিলা তোমাৰ এই অনুষ্ঠানটোত মোৰ সৈতে থাকি কেনেকুৱা লাগিলে বৰ ভাল লাগিল কিমান বহুত 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 আৰু তোমাক মই আকৌ এবাৰ মাতিম দেই হ'ব হ'ব আমি আদিক আকৌ এবাৰ মাতিম আৰু প্ৰতি দেওবাৰে মোৰ অনুষ্ঠানত এগৰাকী গেষ্টক মাতিম আৰু মোৰ অনুষ্ঠান শেষ হ'ল বুলি আপোনালোকে ৰেডিঅ' মন যায় শুনা এৰি নিদিব কিন্তু দেই শুনি থাকিব ৰেডিঅ' মন যায় অসমৰ আবেগ